पैरामिलिट्री कोचिंग सेंटर कोलकासिया। तो मैं सोचा भी नहीं था जो मैं हमारा जो स्टूडेंट है मतलब सीआरपीएफ में मैं नौकरी कर रहा हूँ, लेकिन जितना नौकरी कर रहा हूँ उससे मैं कितना खुश हूँ। आज मैं हमारा स्टूडेंट है तो ये लोग आज से पुलिस में उनको नौकरी लग गया है, जिसमें 2 लड़की है और 4 लड़का है। ये लोग मेरा सामने मतलब मैं छुट्टी आकर मैं इनको प्रैक्टिस कराया और मेरा साथ रुबुल भाई भी है और इनका मेरा तरफ से जितना मेहनत मैं दिया हूँ और उसी हिसाब से इन लोगों का शकम हुआ है। और जिस दिन मैं छुट्टी आया था आने के बाद उस दिन बहुत बारिश भी था, तो ये लोग उनको मैं साथ में लेके भी गया था, बोरपेटा लेके गया था इंटरव्यू के लिए। तो वो लोग बारिश में भीग करके ये लोग इंटरव्यू दिया है, लेकिन मैं सोचा भी नहीं था जब हमारा एकेडमी से मतलब 4 लड़का और 2 लड़की नौकरी होगा, मेरे को भी सोचा भी नहीं था। लेकिन इनका मेहनत से इनका सफलता हुआ है। मैं ये कहना चाहता हूँ कि जो आगे हमारा नेशनल पैरामिलिट्री डिफेंस कोचिंग सेंटर से जो लड़का लड़की एडमिशन लिया है वो लोग और आगे प्रैक्टिस करें और बहुत मेहनत करें, फिजिकल में ध्यान दें और थ्योरी क्लास में भी ध्यान दें। और मैं कोशिश करूँगा आगे हमारा एकेडमी से और नौकरी हो जाए। मैं ये कहना चाहता हूँ। আজি बहुत ভাল লাগিছে আমার কোচিং সেন্টারের পৰা 6 জনকে ছাত্র ছাত্রী চাকরি পাবলৈ সক্ষম হৈছে। আমি সমূহ ছাত্র ছাত্রীক শুভেচ্ছা জনাইছোঁ আৰু লগতে মই এইটো কথা কওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে অসম আৰক্ষীত চাকৰি নাপালে সন্মুখত অসম আৰক্ষী এৰিব তেওঁলোকে এতিয়াৰ পৰাই ফিজিকেল ট্ৰেইনিংটো আৰম্ভ কৰি দিয়ক। যিসকলে চাকৰি নাপালে তেওঁলোকে হতাশ হ'ব নালাগে আৰু অসম পুলিচৰ হয়তো পোষ্ট ওলাব, তাৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰক। যুৱচামক মই এইটো আহ্বান কৰিম যে অনাই বনাই ঘূৰি নুফুৰি তুমি তোমাৰ লাইফ গঢ়াৰ কাৰণে বা চাকৰিৰ কাৰণে বা তুমি নিজৰ ফিজিকেল ফিটনেছৰ কাৰণে প্ৰত্যেক দিনাই ৰাতিপুৱা কমচে কম 1 ঘণ্টাকে ফিল্ডত এক্সাৰচাইজ কৰক। ফিল্ডত এক্সাৰচাইজ কৰিলে তোমার ফিজিক্যালটো ধুনীয়া থাকে। আমার কোচিং সেন্টারের পর আজি 6 জন চাকরি হয়েছে, খুবই ভাল লাগিছে। আর যদি নতুন কোনোবা ছাত্র ছাত্রী আহিব খোঁজে আমার কোচিং সেন্টারত যোগদান কৰিব পাৰে। আমার কোচিং সেন্টারত বহুতো ফেসিলিটি আছে, হোস্টেল আছে, খোৱাৰ ফেসিলিটি আছে, ফিজিক্যালের ফেসিলিটি আছে, রিটার্ন আছে, মেডিকেল টেস্ট আছে। এজন ছাত্র বা ছাত্রীয়ে চাকরি পাবলৈ যিখিনি সুবিধা লাগে গোটেইখিনি আমাৰ কোচিং সেন্টাৰৰ পৰা দিয়া হয়। ধন্যবাদ জানাইছোঁ। তেওঁলোকে আজি ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে। ইয়াত সম্বৰ্ধনা পাতি এই বছৰ যোৱা যদি পৰীক্ষা হৈ যোৱা সেই পৰীক্ষাত এই চেণ্টাৰৰ পৰা 6 জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে চাকৰি পালে, পুলিচৰ চাকৰি পাইছে, এজনে পঞ্চায়তত পাইছে আৰু এই 6 জনৰ ভিতৰত 2জনী ছোৱালী পাইছে। গতিকে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁলোকে যথেষ্ট ইয়াৰ আগতেও তেওঁলোকে যেতিয়া আৰম্ভ কৰিছে আৰম্ভণিৰ পৰা আজিলৈকে তেওঁলোকে কোৱা মতে 47 জন ল'ৰা ছোৱালী এই অনুষ্ঠানটোৰ পৰা এই চেণ্টাৰৰ পৰা তেওঁলোকে বিভিন্ন বিভাগত চাকৰি। মই প্ৰথমত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামা বুলি কওঁ আমি মৰমটোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয়নো মই বহুত দিন ধৰি কষ্ট কৰি আছোঁ। ক'বলৈ গ'লে আজি 2013ত মই মেট্ৰিক পাছ কৰিছোঁ। 15 মোৰ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ হৈছে। মই লাষ্ট বয়সত তেতিয়া মই এপ্লাই কৰিলোঁ, লাষ্ট বয়স আছে মই লাষ্ট বয়সত চাকৰি পাবলৈ সক্ষম হৈছোঁ। আৰু 6 শ্ৰেণী চাকৰি দিয়াৰ কাৰণে আমি মামাক বহুত ধন্যবাদ দিছোঁ। একেলগে চাকৰি পোৱাত মই বহুত আনন্দিত হৈছোঁ। মই আৰু আমাৰ অসমৰ ভাইটি বন্ধুসকলক এটা ক'বলৈ বিচাৰোঁ যে বয়স থাকোঁতে এৰি দিব নালাগে। মই নিজে 10 বাৰ 12 বাৰ মই ফেইলত হৈছোঁ, কিন্তু লাষ্টত মই সক্ষম হিচাপে পাওঁ। ন্যাশনাল ডিফেন্স কোচিং সেন্টার কলেজ, ন্যাশনাল প্যারামিলিটারি ডিফেন্স কোচিং সেন্টার কলেজ 17 মই যেতিয়া টিম কৰিছোঁ কিবা এটা গাইডলাইন দিলে মানিছে আমাৰ কাৰণে আজি ছাকচেছ। আৰু যিকেইটা ছাকচেছ হোৱা নাই মই তাত এইটো কথা ক'বলৈ বিচাৰোঁ যে কষ্ট কৰিলে যে ফলটো পোৱা যায় 100%। আৰু চৰকাৰটো স্বচ্ছ আছে, কেতিয়াবা দি আছে, কষ্ট কৰিলে মেৰিটত 100% ওলাই যায়। মেহনতৰ ফলটো ভালদৰে আমাক দিছে, বিনা পইচাৰে যে আমাক আজি এই ছাকচেছটো দিছে তাৰ কাৰণে মামাক মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
কষ্ট কৰিলে যে ফলটো পোৱা যায় মানে আমি আজি পাইছোঁ সেইকাৰণে মামাক আমি বহুত মনৰ পৰা ধন্যবাদ দিছোঁ এই নেচাৰেল পেৰামিলিটাৰী কোচিঙৰ ব্যৱস্থা মানে আমাৰ ইয়াতে ইয়াতে থাকিছোঁ ইয়াতে হোষ্টেলৰ ফেচিলিটিছ আছে আমাৰ ছাৰে আমাক মানে ফিজিকেলো কৰাইছে আৰু ৰিটাৰ্ণৰ কাৰণে ইয়াতে কৰাইছে ভাল কাৰণে আজি হয়তো আমি এইটো পৰ্যায়ত আহিব পাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।